নলবাৰীৰ পূব বৰশিলাৰৰ বনৰীয়া হাতীৰ আক্ৰমণত নিহত হোৱা ৰবীন মেধিৰ গৃহত উপস্থিত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱা। মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই প্ৰয়াত ৰবীন মেধিৰ সহধৰ্মিনীক প্ৰদান কৰে 4 লাখ টকাৰ অনুদান। কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই পৰিয়ালটোক সাময়িকভাৱে চলাবলৈ ব্যক্তিগতভাৱে কিছু ধন প্ৰদান কৰে। 37 বছৰ বয়সীয়া ৰবীন মেধি বনৰীয়া হাতী সুৰক্ষাত নিয়োজিত হৈ আছে। আমাৰ এই অঞ্চলত আমাৰ দলৰে সতীৰ্থ আৰু এজন খুব উদ্যমী ল'ৰা তেখেতৰ হাতীৰ আক্ৰমণত মৃত্যু হৈছিলে। এইকেইটা দিন চৰকাৰী ব্যস্ততা থকাৰ কাৰণে মই আহিব পৰা নাছিলো আৰু আজি আহি প্ৰত্যক্ষভাৱে পৰিয়ালটোকো লগ পালো আৰু এই অঞ্চলৰ ৰাইজৰ লগতো কথা পাতিলো। যোৱা এটা বছৰৰ পৰা আমাৰ এই অঞ্চলত হাতীৰ উপদ্ৰৱ আমি দেখি আহিছো। আমি বন বিভাগ বা অন্যান্য গাঁৱৰ ৰাইজৰ সহযোগত আমি কিছু ব্যৱস্থা লৈছো। আগতকৈ কিছু নিয়ন্ত্ৰণত আনিব পৰা গৈছে, কিন্তু তথাপিতো আমাৰ কাৰণে দুখজনক ঘটনা যে আমাৰ নিজৰ মূৰ সমষ্টিতে এতিয়ালৈকে 2গৰাকী ব্যক্তি প্ৰাণ দিব লগা হ'ল। আৰু আটাইতকৈ ডাঙৰ কথাতে তেখেত মেধি ডাঙৰীয়া আমাৰ হাতী খেদা অভিযানৰ লগতে জড়িত আছিল। আমি কিছু ভলেণ্টিয়াৰ তৈয়াৰ কৰিছিলো, যুৱক 20গৰাকী ভলেণ্টিয়াৰ এটা টিম কৰিছিলো। তেওঁলোকে ৰাইজৰ হৈ হাতী খেদা অভিযানত জড়িত হৈ আছিল বন বিভাগৰ সহযোগত। আমি ইয়াত কেম্পো এটা বনাইছো আৰু এটা কেম্প বনাম। গতিকে নিজৰ জীৱনটো ৰাইজৰ সুৰক্ষাৰ কাৰণে কাম কৰি থাকোঁতে দিব লগা হয়তো আমাৰ কাৰণে সকলোৰে কাৰণে দুখজনক ঘটনা। আৰু আমি পৰিয়ালটোক সমবেদনা জনোৱাৰ লগত আমি কেনেকে সহায় কৰিব পাৰো, ইতিমধ্যে আমাৰ বন বিভাগৰ পৰা এককালীন সাহায্য হিচাপে 4 লাখ টকাৰ এটা সাহায্য পৰিয়াললৈকে আমি দিছো। আৰু আমি ব্যক্তিগতভাৱে সকলোৱে সহায় কৰি যাতে পৰিয়ালটোক, একমাত্ৰ উপাৰ্জনকাৰী তেখেত আছিল, গতিকে আমি সহায় কৰিব তাৰ লক্ষ্য আমাৰ নিশ্চয়কৈ থাকিব। এতিয়া এই অঞ্চলটোত আগতে কেতিয়াও হাতী নাহিছিল, কিন্তু বিগত 1 বছৰৰ পৰা বিভিন্ন সময়ত হাতী ইয়ালৈ আহি আছে। আৰু আমিও যিহেতু হাতীৰ অভিজ্ঞতা নাছিল, হাতীৰ লগত মানুহৰ সহবাস কৰাৰ অভিজ্ঞতাও নাই, সেইকাৰণে আমাৰ ইয়াত অলপমান ক্ষয় ক্ষতিও বেছি হৈছে। কিন্তু আমি এতিয়া লাহে লাহে বন বিভাগৰ লগত আমি কিছু স্বেচ্ছাসেৱকো তৈয়াৰ কৰিছো আৰু লাহে লাহে কিছু নিয়ন্ত্ৰণত আনিবলৈ সক্ষম হৈছো। কিন্তু এতিয়াও যথেষ্ট প্ৰয়োজনীয়তা আছে। ইয়াতকে ডাঙৰ কথা হ'ল যে যি অঞ্চলত আমি ফেন্সিং কৰাৰ কথা ভাবিছিলো, ৰাইজৰ তাত অলপ আপত্তি আছে। সেইকাৰণে সেইখিনি কথা আমি যদি ঠিক কৰি ল'ব পাৰো, তেতিয়া অন্ততঃ এটা অঞ্চল বচাই ৰাখিব পৰা যাব। চেষ্টা চলাই আছো, চাওঁ ৰাইজৰ সহমতত কামখিনি কৰিব লাগিব। মই তেওঁক এটা বিচাৰিছো আৰু সংস্থাপন। মোৰ শাহু নোৱাৰে, মই পিছত ছোৱালীটা চাব লাগিব। মোৰতো আৰু কোনো নাই, যিখিনি কৰিছিল তেওঁৱে কৰিছিল। মই সেইখিনিয়ে মই সংস্থাপনৰ এটা দাবী জনাইছো। আপোনালোকৰ একমাত্ৰ উপাৰ্জনকাৰী তেওঁৱে আছিলে আৰু কোনো নাই, ভাইক নাই, ভনীয়েক আছে, বিয়া দিছো। মই দিবলৈ একোৱেই নাই। তাৰমানে মই যদি সৰু টেবলেট এটা নিব লাগে, মই সামৰ্থ্য নাই। সেইখিনি মোৰ আকৌ উপাৰ্জনেই নাই। মানে মোৰ পিঠিটোৱে বেলেগ একো উপাৰ্জন নাই। 4 লাখ টকা এখন চেক দিছে এখন আজি দিয়া নাই, যিদিনা তেওঁ গৈছিলে, ডেট হৈছিলে দিনাই দিছে। আপুনি আজি সংস্থাপন এটা বিচাৰিছো, যাতে মই পৰিয়াল, মই ছোৱালী এটা চাব পাৰো। সেইখিনিয়ে মই কৈছো আৰু। নলবাৰীৰ পৰা প্ৰণৱজ্যোতি কলিতাৰ ৰিপৰ্ট, এনি ভাৰত 24।